নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কহিভাতলৈ আজি আমি এই বিশেষ ভিডিঅ'টোত 2018 চনত পিএনআৰডি ডিপাৰ্টমেণ্টে কণ্ডাক্ট কৰা কম্বাইন্ড কম্পিটিটিভ এক্সামৰ যিখন কুৱেশ্যন পেপাৰ তাৰ মূলত জিএছ পৰ্চনখিনি আমি সলভ কৰিবলৈ আগবাঢ়িছোঁ ইয়াৰ জৰিয়তে আপোনালোকে আপকামিং প্ৰিলিমছ যি আছে এপিএছচি চিচিৰ তাতো উপকৃত হ'ব তাৰ কাৰণে এটা ৰিভিজন হিচাপে কাম কৰিব গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ সো গ্ৰুপ চিৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হোলি চিটি অফ অমৃতসৰ যিখন এখন পবিত্ৰ নগৰী হিচাপে বিবেচিত হয় মূলত পিলগ্ৰিমেজ এখন খুব বিখ্যাত পিলগ্ৰিমেজ চিটি হিচাপে সো সেইখনৰ ফাউণ্ডাৰ হিচাপে কাক অভিহিত কৰা হয় আৰু শুদ্ধ উত্তৰটো ইয়াত যিখিনি অপচন আছে গুৰু নানক ৰঞ্জিত সিং শ্ৰী গোবিন্দ সিং আৰু গুৰু ৰামদাস তাৰ ভিতৰত অপচন বি উল্লেখিত গুৰু ৰামদাসক অভিহিত কৰিব পাৰি সো এই অমৃতসৰ চিটিখন এখন শিখ বিশ্বাসৰ মেট্ৰপলিছ স্বৰূপ আৰু এইখন 1577 খ্ৰীষ্টাব্দত 1577 সো সেই সময়ত ফোর্থ শিখ গুৰু ৰামদাস জিয়ে প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয় সো এটা প্ৰবাদ আছে যে এই যি অমৃতসৰ বিশেষ যিটুকুৰা ভূমি অমৃতসৰ এই মাটিখিনি মোগল সম্ৰাট আকবৰৰ উপহাৰ আছিল বুলি বিশ্বাস কৰা হয় গুৰু অমৰ দাসৰ জীয়ৰী বিবি বাণীলৈ যি গুৰু ৰামদাসক বিয়া কৰাইছিল সো বেসিক্যালি আমি এটো মনত ৰাখিলে হ'ল যে গুৰু ৰামদাস তেওঁ হৈছে হোলি সিটি অফ অমৃতসৰৰ ফাউণ্ডাৰ নেক্সট रुपिया যেটো কইন হে रुपिया ফার্স্ট কোনে ইস্যু কৰিছিল খুদিছে দা কইন रुपिया was first issued by which king শেৰশাহ সূৰী আলাউদ্দিন খিলজি আকবৰ আৰু মোহাম্মদ বিন তুগলক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উল্লেখিত শেৰশাহ সূৰী সো তেওঁ সিলভাৰৰ এটা কইন ইস্যু কৰিছিল যেটো তেওঁ रुपिया নাম দিছিল এটোৰ ওজন আছিল 178 গ্ৰাম আৰু এটো যে আধুনিক যে রুপি সেই আধুনিক রুপিৰ প্ৰিকাৰচাৰ হিচাপে কাম কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু বৰ্তমান যে রুপি ওয়াৰ্ড ব্যৱহাৰ কৰা হয় হেতু সংস্কৃত ওয়াৰ্ড রূপেয়কামৰ এটা অপভ্ৰংশ বুলি বিশ্বাস কৰা হয় সো আলটিমেটলি বৰ্তমানৰ যি রুপি এই রুপি কনসেপ্টৰ অৰিজিনেটৰ হিচাপে শেৰশাহ সূৰীক আমি অভিহিত কৰিব পাৰো ডিউৰিং দা পিৰিয়ড 1540 to 45 Next question number 50 ইয়াত খুদিছে যে ইণ্ডিয়াৰ ক্যাপিটেল হিচাপে কলকাতা টু দিল্লী এই শিফটিং টু কেতিয়া হৈছিল সো শুদ্ধ উত্তৰটো হৈছে 1911 চনৰ ডিসেম্বৰ মাহৰ 12 তাৰিখে ডিসেম্বৰ 12 1911 সেই বিশেষ দিনটোতে দিল্লীক অফিচিয়েলি ব্ৰিটিছ ৰাজাৰ ক্যাপিটেল হিচাপে এস্টাব্লিশ কৰা হৈছিল সেই সময়ৰ যি এম্পায়াৰ ব্ৰিটিছ এম্পায়াৰ জৰ্জ 5th সো তেওঁ এই বিশেষ ঘোষণাটো কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপচন B 1911 Next question number 51 ইয়াত খুদিছে যে মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ ৰাণী বুলি কুইন অফ মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি কোনটো বাদ্যযন্ত্ৰক অভিহিত কৰা হয় অপচনখিনি হৈছে ভায়োলিন বীণা ফ্লুটো আৰু সেহনাই আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ উল্লেখিত ভায়োলিন সো ভায়োলিনৰ প্ৰথম যি অৰিজিন হেতু 16th centuryত বুলি জনা যায় সেই সময়ৰ ইটালী দেশত সো কুইন অফ মিউজিক্যাল ইনস্ট্ৰুমেন্ট কি তেতিয়া হলে ভায়োলিন Next, যেটো ন্যাচারাল রাবার প্রোডাকশন সো তার ওয়ার্ল্ড প্রোডাকশনত ইন্ডিয়ার র্যাঙ্কিংটো খুদিছে সো এইখিনিতে আমি কৈ লওঁ যে যি ওয়ার্ল্ডস লিডিং প্রডিউসার অফ ন্যাচারাল রাবার সেই কান্ট্রিখন হৈছে থাইল্যান্ড সো ভাৰতবৰ্ষৰ স্থান যদি খুদা হয় তেতিয়ালে ভাৰতবৰ্ষ হৈছে 4th লাৰ্জেস্ট প্ৰডিউসাৰ অফ ন্যাচারাল রাবার ইন দা ওয়ার্ল্ড আৰু তাৰ ভিতৰত কেৰালা এই ৰাজ্যখন হৈছে ভাৰতবৰ্ষৰ ভিতৰতে লিডিং প্ৰডিউসাৰ সো কাৰেক্ট আনসাৰ ইজ অপচন সি ইণ্ডিয়াছ ৰ্যাঙ্কিং ইজ 4th Next, yet question number 53 is which of the following state in India has the largest area under forest? So, বনাঞ্চল হিচাপে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি এৰিয়া আছে খুদিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ অপচন বি উল্লেখিত সো এইখিনিতে কনফিউজ হ'ব নালাগে যদি পাৰ্চেন্টেজ খুদে তেতিয়াহলে উত্তৰটো বেলেগ হ'লতেন পাৰ্চেন্টেজ অফ জিওগ্ৰাফিকেল এৰিয়া ইজ ফৰেষ্ট কভাৰ কিন্তু ইয়াত খুদিছে লাৰ্জেষ্ট ফৰেষ্ট কভাৰ এৰিয়া সো এটোৰ শুদ্ধ উত্তৰটো হ'ব মধ্যপ্ৰদেশ সো মধ্যপ্ৰদেশৰ পিছতে আছে কমে অৰুণাচল প্ৰদেশ ছত্তীশগড় ওড়িশা আৰু মহাৰাষ্ট্ৰ আৰু যদি পাৰ্চেন্টেজ অফ জিওগ্ৰাফিকেল এৰিয়া ইজ ফৰেষ্ট কভাৰ খুদে তেতিয়াহলে হেতুৰ ক্ষেত্ৰত কিন্তু বেলেগ হ'ব নৰ্থ ইষ্টাৰ্ণ ষ্টেট এখনে টপ কৰিছে কি আপোনালোকে নিজে চাই ল'ব পাৰিব নেক্সট কোৱেশ্চন নম্বৰ 54 সো ইয়াক খুদিছে যে টিক যেটো গছ হয় সেই গছটো মোস্ট এবান্ডেন্টলি কত পোৱা হয় অসম আৰু মেঘালয় হিমালয়ান ৰিজিয়নত সেন্ট্ৰেল ইণ্ডিয়াত আৰু ওয়েষ্টাৰ্ণ ঘাটত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি উল্লেখিত ওয়েষ্টাৰ্ণ ঘাট
সো ৱেষ্টাৰ্ণ ঘাট যি মাউণ্টেইন ৰেঞ্জ আৰু তাৰ সম্পৱৰ্তী এৰিয়াসমূহ তাতেই এই টিক প্ৰডাকশ্যনটো আটাইতকৈ বেছি হয় চ' কেৰেলাত এখন বিশেষ জেগা আছে নীলাম্বুৰ বুলি চ' সেইখনেই হৈছে মেজৰ প্ৰডিউচাৰ অফ দিছ টিক ট্ৰী আৰু ৱৰ্ল্ডছ অল্ডেষ্ট টিক প্লেণ্টেশ্যনৰ হোম হিচাপেও তাক অভিহিত কৰা হয় এই টিকটো অসমতো কিছু কিছু পৰিমাণে পোৱা যায় আৰু টিক ফৰেষ্ট কিন্তু আটাইতকৈ বেছিকৈ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ তামিলনাডু কৰ্ণাটক কেৰেলা এনেকুৱা এৰিয়াসমূহত পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াত সুধিছে যে লোকসভাৰ স্পীকাৰক কোনে এপইণ্ট বা ইলেক্ট কৰে অপশ্যনখিনি হৈছে এপইণ্টেড বাই প্ৰেচিডেণ্ট এজ পাৰ ৰিকমেণ্ডেশ্যন অফ প্ৰাইম মিনিষ্টাৰ নেক্সট অপশ্যন বিত কৈছে যে ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য টু হাউচেছ ইন এ জইণ্ট চিটিং অপশ্যন চি এপইণ্টেড বাই প্ৰেচিডেণ্ট আৰু অপশ্যন ডিত ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডিত উল্লেখিত ইলেক্টেড বাই মেম্বাৰ্ছ অফ দ্য লোকসভা চ' স্পীকাৰ এলং উইথ ডেপুটি স্পীকাৰ ইজ ইলেক্টেড from among the Lok Sabha members by a simple majority of members present and voting in the House. So option D. Next question number 56. ইয়াত সুধিছে যে body is brought to the surface of the moon. So তেতিয়া কি হ'ব যদি এটা বস্তু যদি চন্দ্ৰৰ পৃষ্ঠলৈ যদি লৈ যোৱা যায় তেতিয়াহ'লে option A its mass will change. Option B both mass and weight will change. Option C its weight will change and option D its mass and weight both will remain same. এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিয়নো যেতিয়া আমি আৰ্থৰ ছাৰ্ফেচ এৰো তেতিয়া আমাৰ ৱেইট ডিক্ৰিজ হৈ যায় কিন্তু মাছ একেই থাকে কিয় হয় কাৰণ ৱেইট যিটো কনচেপ্ট সেই ৱেইট কনচেপ্টটোৱে আমাৰ যিটো গ্ৰেভিটেশ্যনেল পুল যিটো মাধ্যাকৰ্ষণিক শক্তি তাৰ ওপৰত ডিপেণ্ড কৰে আৰু যদি তাৰ নিউমেৰিকেল ইভালুৱেশ্যনটো আমি চাব যাওঁ ডব্লিউ ইকুৱেল টু এম জি হয় য'ত জি হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কনষ্টেণ্ট চ' সেই জিৰ ভেলুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে আৰু আল্টিমেটলি চন্দ্ৰত যেতিয়া আমি যাওঁ তেতিয়া তাৰ যিটো গ্ৰেভিটেশ্যনেল পুল সেইটো আৰ্থতকৈ কম হয় সেইটো কাৰণে জিৰ ভেলু কমি যায় আল্টিমেটলি ৱেটটো কমি যায় কিন্তু আল্টিমেটলি মাছটো একেই থাকে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ইটছ ৱেট উইল চেঞ্জ এতিয়া ওপৰত যিটো আমি স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ কথা আলোচনা কৰিছিলোঁ তাৰ কনষ্টিটিউচনেল যিটো প্ৰভিজন সেইটো আমি উল্লেখ কৰিব বিচাৰিছোঁ আৰ্টিকল 93 চ' আৰ্টিকল 93 স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ যিটো ইলেকশ্যন প্ৰচিডিউৰ সেইটো প্ৰভাইড কৰে নেক্সট কুৱেশ্যন নম্বৰ 57 চ' ইয়াত সুধিছে যে এইটো কিছু ব্লাৰ হৈ গৈছে ইয়াত সুধিছে যে তাজমহলৰ যি ডেমেজ সেই ডেমেজটো মূলতঃ কোনটো বিষাক্ত পদাৰ্থৰ কাৰণে কোনটো পলিউটেণ্টৰ কাৰণে হৈছে সুধিছে অপশ্যনখিনি হৈছে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড ৰেডিঅ' এক্টিভ ৱেষ্ট আৰু ছালফাৰ ডাই অক্সাইড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাজমহলত যিটো ডেমেজ হৈছে এইটো মূলতঃ এচিড ৰেইনৰ কাৰণে হৈছে আৰু এচিড ৰেইন হৈছে এনেকুৱা এটা ৰেইনফল যিটোৰ pH ভেলু 5তকৈ কম থাকে অৰ্থাৎ নেচাৰটো এচিডিক হয় সালফিউৰিক এচিড নাইট্ৰিক এচিড এনেকুৱা এচিডসমূহেৰে এইটো গঠিত হৈ থাকে চ' ইয়াত যিটো ছালফাৰ ডাই অক্সাইড আছে ছালফাৰ ডাই অক্সাইডে আল্টিমেটলি ৱাটাৰৰ লগত ৰিয়েক্ট কৰি ইট কেন ৰিজাল্ট ছালফিউৰিক এচিড চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছালফাৰ ডাই অক্সাইড 58 ইয়াত সুধিছে যে সোডা ৱাটাৰ সেই সোডা ৱাটাৰত কি থাকে এতিয়া সোডা ৱাটাৰ হৈছে বেসিক্যালি কাৰ্বনেটেড ৱাটাৰ চ' ইয়াত পানী থাকে আৰু সেই পানীসমূহত কাৰ্বন ডাই অক্সাইড আণ্ডাৰ প্ৰেছাৰ ডিজলভ কৰি থোৱা হয় চ' বেসিক্যালি এটা কাৰ্বনিক এচিডলৈ কনভাৰ্ট হয় চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন বি কাৰ্বনিক এচিড চ' ভাষ্ট মেজৰিটি অফ যিসমূহ কাৰ্বনেটেড ৱাটাৰ হয় সেইসমূহ মূলতঃ ড্ৰিংক বটলত ছফ্ট ড্ৰিংক আৰু বিভাৰেজ হিচাপে তাক বিক্ৰী কৰা হয় চ' বেসিক্যালি কাৰ্বন ডাই অক্সাইড তাত ডিজলভ হৈ থাকে আৰু সেইটো কাৰণে ইয়াক কাৰ্বনিক এচিড বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 59 ইয়াত সুধিছে যে চেছৰ অৰিজিনেটিং কাণ্ট্ৰিখন কি যিটো চেছ গেম সেই চেছ গেমটো ক'ত অৰিজিনেট হৈছিল বুলি সোধা হয় চ' অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ ইণ্ডিয়া চ' ভাৰতবৰ্ষতে চেছৰ আৱিষ্কাৰ হৈছিল ইন দ্য ইয়েৰ ইন অলমষ্ট 8th century অষ্টম শতিকাত চ' এইটোক অৰিজিনেলি শতৰঞ্জ বুলি কোৱা হৈছিল আৰু আল্টিমেটলি আৰব পাৰ্চিয়ান আৰু সেই সময়ৰ মিডিয়েভেল ইউৰোপিয়ান তেওঁলোকৰ হাতে হাতে বাগৰি এই চেছ খেলটোৱে বৰ্তমানৰ ৰূপ পাইছেগৈ বুলি বিশ্বাস কৰা হয় শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 60 ইয়াত সুধিছে যে চাই যিটো ইনষ্টিটিউশ্যন তাৰ ফুল ফৰ্মটো কি আৰু চাইৰ ফুল ফৰ্মটো হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া অপশ্যন বিত যিটো উল্লেখ আছে চ' স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া এইটো হৈছে ইণ্ডিয়াৰ এপেক্স নেশ্যনেল স্পৰ্টছ বডি যিটো এষ্টাব্লিছ হৈছিল ইন দ্য ইয়েৰ 1982 আৰু মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইয়াক মূলতঃ ভাৰতবৰ্ষৰ ক্ৰীড়াৰ উৎকৰ্ষ সাধনৰ বাবে নিৰ্মাণ কৰিছিল এই চায়ে যথেষ্টখিনি গুৰুত্বপূৰ্ণ
কাম কৰি আছে মূলতঃ গ্ৰাম্যাঞ্চলৰ যিসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ স্ক্ৰুটনিৰ ক্ষেত্ৰত তেওঁলোকৰ ফিল্টাৰিঙৰ ক্ষেত্ৰত চায়ে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু অসমৰ ৰিচেণ্ট অলিম্পিয়ান মেডেলিষ্ট লাভলীনা বৰগোহাঁই তেওঁৰো আইডেণ্টিফিকেশ্যন আৰু তেওঁৰ প্ৰস্পেক্টটো এনকাৰেজমেণ্টৰ ক্ষেত্ৰত চাইৰ এগৰাকী বিশেষ প্ৰশিক্ষক পদুম বড়োৰ নাম এইখিনিতে আমি উল্লেখ কৰিব লাগিব তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 61 ইয়াত সুধিছে যে চাৰ্ক যিটো ইনষ্টিটিউশ্যন চাৰ্কৰ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনখন এখন মেম্বাৰ ষ্টেট নহয় অপশ্যনখিনি হৈছে শ্ৰীলংকা বাংলাদেশ ম্যানমাৰ আৰু ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ম্যানমাৰ চ' চাই হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন এইটো হৈছে এটা ইকনমিক আৰু পলিটিকেল অৰ্গেনাইজেশ্যন য'ত চাউথ এছিয়াৰ 8খন কাণ্ট্ৰি আছিল 1985ত ইয়াক প্ৰথমতে বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপ নেপাল পাকিস্তান আৰু শ্ৰীলংকাই তেওঁলোকে ফৰ্মেলি এখন চাৰ্টাৰ জৰিয়তে এডপ্ট কৰিছিল চ' চাৰ্কৰ সদস্য ৰাষ্ট্ৰ ম্যানমাৰ নহয় নেক্সট কুৱেশ্যন নম্বৰ 62 ইয়াত সুধিছে যে ইউএনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত সহজ প্ৰশ্ন ইউএনৰ হেডকোৱাৰ্টাৰ হৈছে নিউয়ৰ্ক চহৰত আৰু বৰ্তমান 193খন মেম্বাৰ ষ্টেটেৰে কনষ্টিটিউট হৈ আছে চ' কাৰেক্ট এনচাৰ ইজ ইয়াত অপশ্যন ডি হ'ব নান অফ দ্য এবভ আৰু ইউএনৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল যদি সোধা হয় তেতিয়াহ'লে সেইটো হ'ব ইন দ্য ইয়েৰ 1945 নেক্সট এইখিনি কিছু ব্লাৰ হৈ আছে আমি পঢ়ি দিছো মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ সেই গ্ৰন্থখন কোনে লিখিছিল মোৰ সত্য অন্বেষণৰ কাহিনী সেইখন হৈছে মোহনদাস কৰমচাঁদ গান্ধী মহাত্মা গান্ধীৰ অট'বায়োগ্ৰাফি অপশ্যন চি আৰু এইখন তেওঁ উইকলি বেচিছত তেওঁৰ যি জাৰ্নেল নৱজীৱন চ' তাত পাব্লিছ কৰিছিল ফ্ৰম 1925 টু 1929 আৰু মূলতঃ তেওঁৰ শৈশৱৰ সময়ৰ পৰা 1921লৈকে এই সময়ছোৱাৰ বিভিন্ন ঘটনাৰাজি ইয়াত তেওঁ অৰিজিনেলি ইনকৰ্পৰেট কৰিছিল নেক্সট সুধিছে যে হিষ্টৰিক দাণ্ডি মাৰ্চ মহাত্মা গান্ধীয়ে ক'ৰ পৰা আৰম্ভ কৰিছিল চ' দাণ্ডি মাৰ্চ কেতিয়া হৈছিল সেইটো ইম্পৰ্টেণ্ট 1930 ইন দ্য ইয়েৰ 1930 মাৰ্চ 12 মাৰ্চ 1930 চনত মহাত্মা গান্ধীয়ে হিষ্টৰিক চল্ট মাৰ্চ আৰম্ভ কৰিছিল সবৰমতী আশ্ৰমৰ পৰা ভিলেজ অফ দাণ্ডিলৈ যিখন সাগৰৰ পাৰত অৱস্থিত আছিল আৰু তাত উপস্থিত হৈ লোন নিৰ্মাণ কৰি লোন আইন ভংগ কৰিছিল আৰু ইয়াৰ জৰিয়তে যি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আইন অমান্য আন্দোলন তাৰ আৰম্ভণি হৈছিল বুলি বিশ্বাস কৰা হয় চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সবৰমতী আশ্ৰম নেক্সট সুধিছে যে চিপকো মুভমেণ্ট ভাৰতবৰ্ষৰ যে চিপকো মুভমেণ্ট সি কিহৰ লগত জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিপকো মুভমেণ্ট অপশ্যন চিত উল্লেখিত কনজাৰভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ তাৰ লগত জড়িত চ' চিপকো আন্দোলন এইটো মূলতঃ 1970 চনৰ সময়খিনিত 1970ৰ দশকটোত ভাৰতবৰ্ষত গঢ় লৈ উঠিছিল আৰু গভৰ্ণমেণ্ট বেক লগিঙৰ পৰা গছ আৰু বনাঞ্চলক সুৰক্ষা প্ৰদান কৰাৰ বাবে এই মুভমেণ্টটো অৰিজিন হৈছিল আৰু ইয়াৰ ইনিচিয়েটৰ হিচাপে সুন্দৰলাল বহুগুণা এ নোটেড এনভাইৰমেণ্টেলিষ্ট তেওঁক অভিহিত কৰিব পাৰি যি কিছুদিনৰ আগতে আমাৰ মাজৰ পৰা বিদায় মাগিছে নেক্সট কুৱেশ্যন নম্বৰ 66 ইয়াত সুধিছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে কোন তাৰিখে চেলিব্ৰেট কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত উল্লেখিত মাৰ্চ 8 চ' মাৰ্চ 8 এই বিশেষ দিনটোতে নাৰীসকলে কালচাৰেল পলিটিকেল আৰু ছ'চিঅ' ইকনমিক ক্ষেত্ৰসমূহত আগবঢ়োৱা বিশেষ অৰিহণাক স্মৰণ কৰি এই দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে চেলিব্ৰেট কৰা হয় চ' এই 2021 বৰ্ষৰ কাৰণে যি ইণ্টাৰনেশ্যনেল ওমেন্স ডেৰ থিম হয় সেইটো হৈছে চুজ টু চেলেঞ্জ চ' চুজ টু চেলেঞ্জ মনত ৰাখিব সেইটো সোধে নেক্সট হোৱাট ইজ লাফিং গেছৰ যি কেমিকেল ফৰ্ম সেইটো কি সুধিছে চ' যিটো গেছ আমাৰ শৰীৰত প্ৰৱেশ কৰিলে আমি অট'মেটিকেলি হাঁহিবৰ বাধ্য হওঁ বা হাঁহি উৎপন্ন হয় চ' সেই লাফিং গেছটোৰ কম্পনেণ্টটো হৈছে নাইট্ৰাছ অক্সাইড অপশ্যন ডিত উল্লেখিত চ' নাইট্ৰাছ অক্সাইড এইটোৰ ফৰ্মুলাটো হৈছে N2O নেক্সট কুৱেশ্যন নম্বৰ 60 ইয়াত সুধিছে যে হুইচ ফেষ্টিভেল চেলিব্ৰেটছ খ্ৰাইষ্ট ৰাইজিং ফ্ৰম ডেথ যীশুখ্ৰীষ্টই মৃত্যুৰ পৰা তেওঁ জাগি উঠাৰ যি মুহূৰ্ত তাক চেলিব্ৰেট কৰি কোনটো ফেষ্টিভেল পতা হয় সুধিছে চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইষ্টাৰ ইজ এ ফেষ্টিভেল এণ্ড হলিডে হুইচ কমেমৰেট জেছাছছ ৰিচাৰেকশ্যন ফ্ৰম দ্য ডেড আৰু সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান কমিউনিটিটোৱে এই দিনটো অত্যন্ত উলহ মালহেৰে পালন কৰে নেক্সট কুৱেশ্যন নম্বৰ 69 ইয়াত সুধিছে এটা বিশেষ পংক্তি ইয়াত বিশেষ উক্তি উল্লেখ কৰিছে সেইটো হৈছে এট দ্য ষ্ট্ৰক অফ মিডনাইট when the world sleeps India will awake to life and freedom এই বিশেষ উক্তিটো কোনে প্ৰদান কৰিছিল চ' এই বিশেষ উক্তিটো প্ৰদান কৰিছিল জৱাহৰলাল নেহৰুৱে তেওঁ কনষ্টিটুৱেণ্ট এছেম্বলিত এটা বিশেষ স্পীচ দিছিল সেই বিখ্যাত স্পীচটো হৈছে ট্ৰাইষ্ট উইথ ডেষ্টিনি চ' সেই বিশেষ স্পীচটোতে 1947 চনৰ আগষ্টৰ 14 তাৰিখৰ মাজনিশা তেওঁ এই বিশেষ উক্তিটো কৈছিল যে আজি
স্বাধীনতাৰ দিশে চকু মেলিব সো এই উক্তিটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ নেক্সট কুৱেশ্যন নম্বৰ 70 ইয়াত সুধিছে ইয়াত তিনিখন ষ্টেটৰ বিষয়ে কৈছে উত্তৰ প্ৰদেশ বিহাৰ আৰু ৱেষ্ট বেংগল সো ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেট ইলেক্ট দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ টু দ্য ৰাজ্যসভা সো ৰাজ্যসভালৈ আটাইতকৈ বেছি সংখ্যক সদস্য পঠিওৱা ৰাজ্যখন কি সুধিছে উত্তৰটো হৈছে উত্তৰ প্ৰদেশ অপশ্যন এত উল্লেখিত সো উত্তৰ প্ৰদেশে আটাইতকৈ বেছি সংখ্যক সদস্য 31 জন সদস্য ৰাজ্যসভালৈ মনোনীত কৰে আৰু তাৰ পিছত আছে মহাৰাষ্ট্ৰ যি 19 জন কৰে আৰু এইখিনিতে এটো উল্লেখ কৰি যাওঁ যেটো পূৰ্বতে এপিএসসিত আহিছে যে ৰাজ্যসভালৈ যেতিয়া মেম্বাৰ ইলেক্টেড কৰা হয় সো সেই ইলেকশ্যনৰ ক্ৰাইটেৰিয়াটো হৈছে পপুলেশ্যন জনসংখ্যাৰ ভিত্তিত সেই সদস্যসমূহ কিমান এখন ৰাজ্যত কিমানজন সদস্য থাকিব সেই ডিসিশন ইলেকশ্যন কমিশনে নিৰ্ধাৰিত কৰে নেক্সট কুৱেশ্যন নম্বৰ 71 ইয়াত সুধিছে যে হু অৰ হুইচ অফ দ্য ফলোইং ইজ দ্য কাষ্টডিয়ান অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানৰ কাষ্টডিয়ান হিচাপে কোন থাকে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যি আটাইতকৈ উচ্চতম ন্যায়ালয় সেই উচ্চতম ন্যায়ালয়ে সংবিধানৰ কাষ্টডিয়ান হিচাপে তেওঁলোকে থাকে আৰু এটা ক্ৰুচিয়েল ৰোল প্লে কৰে যাতে সংবিধানৰ অনুসৰি সকলোখিনি সিদ্ধান্ত ভাৰতবৰ্ষৰ এক্সিকিউটিভে লয় নেক্সট কুৱেশ্যন নম্বৰ 72 এটো ব্লাৰ হৈ গৈছে ইয়াত সুধিছে হু এক্স এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ যিসমূহ ৰাজ্যিক বিশ্ববিদ্যালয় থাকে তাৰ চেঞ্চেলৰ হিচাপে তাৰ আচাৰ্য হিচাপে কোনে দায়িত্বভাৰ পালন কৰে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত উল্লেখিত গভৰ্ণৰ আৰ্টিকল 153 উল্লেখ আছে যে প্ৰত্যেকখন ৰাজ্যত এজনকৈ গভৰ্ণৰ থাকিব আৰু এখনতকৈ বেছি ৰাজ্যৰ বাবেও টু অৰ মোৰ ষ্টেট এজন গভৰ্ণৰ এপইণ্ট হ'ব পাৰে আৰু এই গভৰ্ণৰেই এক্স অফিচিয়েল চেঞ্চেলৰ হিচাপে ষ্টেট ইউনিভাৰ্চিটিৰ এক্স অফিচিয়েল চেঞ্চেলৰ হিচাপে তেওঁ কৰ্তব্য নিৰূপিত হৈ থাকে নেক্সট কুৱেশ্যন নম্বৰ 73 ইয়াত সুধিছে যে পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যনসমূহ কোনে কণ্ডাক্ট কৰে সো কুৱেশ্যন নম্বৰ 73 কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ষ্টেট ইলেকশ্যন কমিশ্যন সো ভাৰতবৰ্ষৰ সংবিধানে সেপাৰেট এটা ষ্টেট ইলেকশ্যন কমিশ্যনৰ বাবেও প্ৰভিজন ৰাখিছে সো সেই ষ্টেট ইলেকশ্যন কমিশ্যনৰ দ্বাৰাই পঞ্চায়ত আৰু ষ্টেটত থকা যিসমূহ মিউনিচিপালিটি তাৰ ইলেকশ্যনসমূহ কণ্ডাক্ট কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 74 ইয়াত কৈছে যে প্ৰেচিডেণ্ট ৰুল কেন বি ইম্প'জড ফৰ এ পিৰিয়ড অফ হোৱাট ডিউৰেশ্যন সো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত উল্লেখিত 6 মান্থছ সো আৰ্টিকল 356 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এই আৰ্টিকল 356 প্ৰেচিডেণ্ট ৰুলৰ বিষয়ে উল্লেখ কৰিছে য'ত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক ক্ষমতা প্ৰদান কৰা হৈছে এখন ষ্টেটৰ ওপৰত তেওঁৰ ৰুল এষ্টাব্লিছ কৰিবৰ কাৰণে অন দ্য এডভাইচ অফ ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ সো প্ৰেচিডেণ্ট ৰুলে এইটোৱে ৰেফাৰ কৰে যে ষ্টেট গভৰ্ণমেণ্টৰ যিসমূহ ফাংচনিং সেইসমূহ সম্পূৰ্ণৰূপে ছাছপেণ্ড কৰা হ'ব আৰু চেণ্টাৰৰ ডাইৰেক্ট ৰুল সেই ষ্টেটখনত ইম্প'জ কৰা হ'ব সো বিধানসভা আইদাৰ ডিজলভ হ'ব নহ'লে প্ৰৰোগ কৰা হ'ব আৰু এনেকুৱা এটা সিচুৱেশ্যন যদি হয় তেতিয়াহ'লে ইলেকশ্যন কমিশ্যন বাধ্য হ'ব সেই ষ্টেটখনত ৰি ইলেকশ্যন পাতিবৰ কাৰণে নেক্সট কুৱেশ্যন নম্বৰ 75 ইয়াত সুধিছে ষ্টেণ্ড আপ ইণ্ডিয়া এই স্কিমটো কিহৰ লগত জড়িত সো ষ্টেণ্ড আপ ইণ্ডিয়া এই স্কিমটো মূলতঃ ওমেন এণ্ড চিডিউল কাষ্ট এণ্ড ট্ৰাইব এই দুইখিনি কমিউনিটিৰ মাজত এণ্টাৰপ্ৰিনিউৰিয়েল যিসমূহ এছপেক্ট সেইসমূহ প্ৰমোট কৰাৰ বাবে নিয়োজিত হৈছে সো কাৰেক্ট এনসাৰ ইজ অপশ্যন বি SC ST এণ্ড ওমেন এণ্টাৰপ্ৰিনিউৰ নেক্সট কুৱেশ্যন নম্বৰ 76 ইয়াত সুধিছে যে ইকোমাৰ্ক সেই ইকোমাৰ্কটো যিসমূহ ইণ্ডিয়ান প্ৰডাক্টত থাকে সেইটো মূলতঃ কি কাৰণে প্ৰদান কৰা হয় সো ইকোমাৰ্ক এইটো হৈছে এটা চাৰ্টিফিকেশ্যন মাৰ্ক যিটো BSI ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড তেওঁলোকে প্ৰদান কৰে এই ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডটো হৈছে ভাৰতবৰ্ষৰ নেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন সো এইটোৰ জৰিয়তে এই চাৰ্টিফিকেশ্যনটো ইছ্যু কৰা হয় যে সেই পাৰ্টিকুলাৰ প্ৰডাক্টটোৱে যিসমূহ ষ্টেণ্ডাৰ্ড থাকিব লাগে টু হেভ লিষ্ট ইম্পেক্ট অন দ্য ইক'চিষ্টেম সেইসমূহ কনফাৰ্ম কৰিছে এই মাৰ্কিং স্কিমটো 1991ত ইন্ট্ৰডিউচ কৰা হৈছিল সো কাৰেক্ট এনসাৰ ফৰ দ্য কুৱেশ্যন 76 ইজ অপশ্যন চি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি Next question number 77 ইয়াত সুধিছে যে ভূদান যোজনা as a measure of gifting land by the rich landlord to the landless laborers it was started by whom So এই ভূদান যোজনা বা ভূদান মুভমেণ্ট এইটো মহাত্মা গান্ধীৰ শিষ্য বিনোৱা ভাৱে এইটো আৰম্ভ কৰিছিল ইন দ্য ইয়াৰ 1951 সো কাৰেক্ট এনসাৰ ইজ অপশ্যন এ আচাৰ্য বিনোৱা ভাৱে সো ভূদান এণ্ড গ্ৰামদান মুভমেণ্ট এইটো বিনোৱা ভাৱেৰ দ্বাৰাই লিড কৰা হৈছিল এণ্ড ইট ৱাজ এটেম্পটেড টু ব্ৰিং এবাউট এ নন ভায়োলেণ্ট ৰিভলিউশ্যন ইন ইণ্ডিয়াছ লেণ্ড ৰিফৰ্ম প্ৰগ্ৰেম আৰু এই ইণ্টিগ্ৰেটেড মুভমেণ্টসমূহ আছিল ইট ৱাজ এন এটেম্প্ট টু ইমপ্লিমেণ্ট লেণ্ড ৰিফৰ্ম বাই আৰ্জিং দ্য লেণ্ডেড ক্লাছ টু volunteer
voluntarily surrender a part of their land to the landless যিসমূহ landless আছে ভূমিহীন মানুহ আছে তেওঁলোকক যিসমূহ ধনী জমিদাৰ আছে তেওঁলোকে যাতে voluntarily এটা নিৰ্দিষ্ট অংশ প্ৰদান কৰে সেই লক্ষ্যত নিয়োজিত হোৱাটোৱে ভূদান যোজনা বা ভূদান মুভমেন্টৰ মূল লক্ষ্য আছিল Next question number 78 ইয়াত সুধিছে during solar eclipse option A the earth comes in between sun and moon the moon comes in between sun and earth the moon comes exactly halfway between earth and sun and the sun comes in between earth and moon solar eclipse er সময়ত সূৰ্য গ্ৰহণৰ সময়ত কি হয় সুধিছে so solar eclipse তেতিয়া হয় যেতিয়া the moon passes between earth and sun যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰটোৱে অৱস্থান লয় তেতিয়া solar eclipse হয় আৰু ইয়াৰ ফলত it leaves a moving region of shadow on earth's surface পৃথিৱী পৃষ্ঠৰ এটা নিৰ্দিষ্ট অংশ সম্পূৰ্ণৰূপে ছাঁ হৈ যায় আৰু যদি লুনাৰ এক্লিপছৰ কথা সোধে তেতিয়াহ'লে চন্দ্ৰ আৰু সূৰ্যৰ মাজত তেতিয়া পৃথিৱী অৱস্থান কৰে তাৰ ফলত চন্দ্ৰটো সম্পূৰ্ণৰূপে ঢাক খাই যায় সো হেতু হৈছে লুনাৰ এক্লিপছ ইয়াত যেহেতু সোলাৰ এক্লিপছৰ কথা সুধিছে সো কাৰেক্ট আনসাৰ হ'ব অপচন বি দ্য মুন কামছ ইন বিটুইন সান এণ্ড আৰ্থ Next question number 79 ইয়াত সুধিছে যে বায়োগেছৰ মেইন কনস্টিটুয়েন্ট সমূহ কি কি অপচন খিনি হৈছে মিথেন এণ্ড কাৰ্বন ডাই অক্সাইড মিথেন এণ্ড কাৰ্বন মনোক্সাইড হাইড্ৰোজেন এণ্ড কাৰ্বন ডাই অক্সাইড আৰু বিউটেন এণ্ড কাৰ্বন ডাই অক্সাইড আৰু বায়োগেছৰ মেইনলি it is made up of around 50 to 70% of methane মিথেনৰ কেমিক্যাল ফৰ্মুলাটো হৈছে CH4 আৰু বাকি থকা 25 to 45% থাকে কাৰ্বন ডাই অক্সাইড CO2 সো এই দুটাই মূল হৈছে গেছ মিথেন আৰু কাৰ্বন ডাই অক্সাইড সো correct answer will be option A আৰু হাইড্ৰোজেন সালফাইড ওয়াটাৰ ভেপৰ নাইট্ৰজেন অক্সিজেন এমোনিয়া এনেকুৱা ধৰণৰ কিছু কিছু সংখ্যক কনস্টিটুয়েন্টটো বায়োগেছত থাকে Next question number 80 ইয়াত সুধিছে যে ভেজিটেৰিয়ান প্ৰটিন যেটো বৰ্তমান ভেগান প্ৰটিনৰ যেটো নতুন কনসেপ্ট হেতুৰ ৰিসাৰ্চ সোর্স কি হয় সো ভেজিটেৰিয়ান প্ৰটিন কিছুমান শাক-পাচলিতো প্ৰটিন যথেষ্ট এবান্ডেন্টলি থাকে সো তাতকৈ ৰিসাৰ্চ সোর্স অফ ভেজিটেৰিয়ান প্ৰটিনটো হৈছে অপচন সি সয়াবিন সো সয়াবিনত আটাইতকৈ বেছি পৰিমাণৰ প্ৰটিন ভেজিটেবল আইটেমছ সমূহৰ ভিতৰত থাকে Next, acronym সুধিছে HTML. So HTML এটো খুব খুদে সহজ হয় hypertext markup language. এটো হৈছে standard markup language for documents designed to be displayed in a web browser. So এটো শুদ্ধ উত্তৰটো হৈছে অপচন তেতিয়াহলে কি হ'ব অপচন সি hypertext markup language. Next 82 ইয়াত সুধিছে which of the following is not a computer language অপচন খিনি হৈছে basic lotus cobol আৰু fortran আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি lotus script is an object oriented scripting language developed and used by all IBM Lotus programs and application suites so etu computer language নহয় next 83 ইয়াত সুধিছে যে ফৰ্মুলাৰ এক্সেলৰ যিসমূহ ফৰ্মুলা সো এখিনি কিছুমান কেইটামান প্ৰশ্ন আমি কম্পিউটাৰ ৰিলেটেড চাই আছো সো এক্সেলৰ যিসমূহ ফৰ্মুলা সেইসমূহ কিহেৰে ষ্টাৰ্ট হৈ সুধিছে সো এটো শুদ্ধ উত্তৰটো হ'ব অপচন সি এটা ইকুৱেল সাইনেৰে এক্সেলৰ যিসমূহ ফৰ্মুলা সেইসমূহ আৰম্ভ হয় সো তাৰ পিছত বাকি কোডিং খিনি লিখা হয় কিন্তু ফৰ্মুলাৰ ষ্টাৰ্টিং পইণ্টত সদায় এক্সেলৰ ইকুৱেল সাইনটোৱে থাকে Next question number 84 ইয়াত কৈছে যে Microsoft PowerPoint যেটো স্লাইড শো সো তাত কি ফাইল এক্সটেনশন ব্যৱহাৰ কৰা হয় সো এটো শুদ্ধ উত্তৰটো হৈছে অপচন বি PPT PowerPoint প্ৰেজেন্টেশনৰ যেটো ফাইল ফৰমেট হেতু হৈছে .ppt Next question number 85 ইয়াত BIOS এই BIOSৰ ফুল ফৰ্মটো কি সুধিছে সো BIOSৰ ফুল ফৰ্মটো হৈছে বেসিক ইনপুট আউটপুট সিস্টেম কাৰেক্ট আনসাৰ ইজ অপচন A basic input output system it is a computer program that is typically stored in EPROM and used by the CPU to perform startup procedures when the computer is turned on so it is a BIOS next question number 86 yet khudise which scientist wrote a book called A Brief History of Time A Brief History of Time hetu Big Bang or সময়ৰ পৰা black hole লৈকে এই গুটেই theoretical cosmology ওপৰত লিখি উলিয়াইছে ষ্টিফেন হকিং এ সনামধন্য ইংলিছ physicist so Stephen Hawking first এখন পাবলিশ কৰিছিল in the year 1988 correct answer is option A Next Nobel Prize is not given in the field of literature economics chemistry mathematics so এটো শুদ্ধ উত্তৰটো হৈছে mathematics option D 1901 চনৰ পৰা Nobel Prize টো দিয়া হৈছে মূলত physics chemistry physiology or medicine literature and peace আৰু লগতে economics so হেখিনি দিখত Nobel Prize দিয়া হয় আৰু 1968 ত সেই ইকোনমিক্সৰ যে মেমৰিয়েল নোবেল প্ৰাইজ কেটো ইন্ট্ৰোডিউস কৰা হৈছে সো এই ম্যাথছৰ ক্ষেত্ৰত দিয়া নহয় ম্যাথছৰ ক্ষেত্ৰত নোবেলৰ পৰিৱৰ্তে আন এটা মেডেল আছে যেটো ম্যাথছৰ নোবেল বুলি কনসিডাৰ কৰা হয় হেতু কি আপোনালোকে আমাক কমেন্ট বক্সত জনাব
নেক্সট কুৱেশ্যন নম্বৰ 88 সো ইয়াত সুধিছে যে বায়োডিগ্ৰেডেবল ৱেষ্ট এইকেইটাৰ ভিতৰত কোনটো হয় অপশ্যনখিনি হৈছে এলুমিনিয়াম কেন কিচেন ৱেষ্ট প্লাষ্টিক আৰু ডিডিটি সো এইকেইটাৰ ভিতৰত কোনটো বায়োডিগ্ৰেডেবল ৱেষ্ট হয় সো কাৰেক্ট এনসাৰটো হৈছে বায়োডিগ্ৰেডেবল ৱেষ্ট কি হয় প্ৰথমতে সেইটো আমি চাব লাগিব সো নেচাৰেল যিসমূহ বায়োলজিক্যাল এজেন্ট থাকে সেইসমূহৰ দ্বাৰা ডিকম্পোজ হ'ব পৰা যিসমূহ ৱেষ্ট সেইসমূহকে বায়োডিগ্ৰেডেবল ৱেষ্ট বুলি কোৱা হয় সো নন বায়োডিগ্ৰেডেবল ৱেষ্ট হৈছে যিসমূহ ডিকম্পোজ নহয় সো ইয়াত তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিসমূহ কিচেন ৱেষ্ট আছে সেইসমূহ বায়োডিগ্ৰেডেবল সেইসমূহ ডিকম্পোজ হৈ যায় নেক্সট ক্লিনেষ্ট ফসিল ফুয়েল কোনটো সুধিছে যেটো আটাইতকৈ পৰিষ্কাৰ জৈৱিক ইন্ধন হেতু কি সুধিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি natural gas in terms of emission from power plant sources natural gas আটাইতকৈ cleanest fossil fuel হিচাপে অভিহিত কৰিব আৰু হেতু কাৰণে প্ৰিসাইজলি CNG বৰ্তমান পেট্ৰল ডিজেলতকৈ CNG এটা বেছি প্ৰিফাৰ্ড ডেষ্টিনেশ্যন হিচাপে ব্যৱহাৰ হ'বলৈ আৰম্ভ কৰিছে নেক্সট উত্তৰাঞ্চলৰ ক্যাপিটেল সিটি কি সুধিছে উত্তৰাঞ্চলৰ ৰাজধানী সো উত্তৰাঞ্চলৰ ৰাজধানী হৈছে দেৰাদুন এটো হৈছে হিমালয়ৰ নৰ্থ ৱেষ্টাৰ্ণ পাৰ্টত অৱস্থিত এখন ষ্টেট আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দেৰাদুন ইজ দ্য কেপিটেল সিটি অফ উত্তৰাঞ্চল নেক্সট 91 ইয়াত সুধিছে যে প্লেন মিৰৰে কেনেকুৱা ধৰণৰ ইমেজ প্ৰডিউস কৰে অপশ্যন এ ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ অপশ্যন বি এন ইমেজ অফ দ্য সেম সাইজ অপশ্যন সি লেটাৰেলি ইনভাৰ্টেড ইমেজ আৰু অপশ্যন ডি অল অফ দ্য এভভ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এই অল অফ দ্য এভভ আটাইখিনি ক্ৰাইটেৰিয়া প্লেন মিৰৰে প্ৰডিউস কৰা ইমেজত থাকে সো ইমেজেছ ফৰ্ম বাই প্লেন মিৰৰ সেইসমূহ বেসিক্যালি ভাৰ্চুৱেল আপৰাইট লেফট ৰাইট ৰিভাৰ্স আৰু সেম ডিসটেন্স ফ্ৰম দ্য মিৰৰ এজ দ্য অবজেক্ট ডিসটেন্স থাকে আৰু অবজেক্টটোৰ সেম সাইজ হয় সো গোটেইখিনি শুদ্ধ হয় অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 92 ইয়াত ইলেক্ট্ৰিক কাৰেণ্টৰ এসআই ইউনিট কি সুধিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যেটো আছে এম্পিয়াৰ যাক সিম্বল এ টোৰ জৰিয়তে বুজোৱা হয় হেতু হৈছে ইলেক্ট্ৰিক কাৰেণ্টৰ এসআই ইউনিট ইয়াত বাকি কি আছিল নিউটন সো নিউটনটো হৈছে ফোৰ্সৰ এসআই ইউনিট তাৰ পিছত ভোল্ট আছিলে ভোল্টটো হৈছে এসআই ইউনিট অফ ইলেক্ট্ৰিক পটেনশিয়েল ডিফাৰেন্স আৰু যেটো কোলম্ব আছিলে কোলম্ব যাক সি ৰে বুজোৱা হয় এটো হৈছে ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট সো ইয়াক আমাক যেহেতু ইলেক্ট্ৰিক কাৰেন্ট সুধিছে সো কাৰেক্ট আনসাৰ উইল বি অপশ্যন ডি এম্পিয়াৰ নেক্সট 93 ইয়াত মিটাৰ স্কেলৰ লিষ্ট কাউন্টটো কি হয় সুধিছে এডাল মিটাৰ স্কেলৰ আটাইতকৈ ক্ষুদ্ৰতম যেটো ইউনিট হেতু জুখি উলিয়াব পাৰে হেতু কিমান সুধিছে লিষ্ট কাউন্ট সো মিটাৰ স্কেলৰ যেটো লিষ্ট কাউন্ট হেতু হৈছে অপশ্যন বি ত উল্লেখিত 1 মিলিমিটাৰ so least count of a measuring instrument that define যদি আমি কৰিব যাও it is the smallest measurement that can be made accurately with a given measuring instrument so meter scale ত normally 1 millimeter graduation আটাইতকৈ সৰু হিচাপে থাকে so এটো কাৰণে তাকে আটাইতকৈ smallest division of the scale বুলি অভিহিত কৰিব পাৰি next thermometer is a device used to measure what so সহজ প্ৰশ্ন থাৰ্মোমিটাৰৰ জৰিয়তে মূলত টেম্পাৰেচাৰ জোখা হয় so the টেম্পাৰেচাৰ আটাইতকৈ কমন ইউনিট গিটা কি যদি কৰে তেতিয়ালে এগিটা হ'ব সেলসিয়াস ফাৰেনহাইট আৰু কেলভিন সো কাৰেক্ট আনসাৰ ইজ টেম্পাৰেচাৰ আৰু আটাইগিটা স্কেলৰ মাজত ইন্টাৰচেঞ্জৰ যেটো ফৰ্মুলা হে ফৰ্মুলাটো ইম্পৰ্টেন্ট আপোনালোকে চাই ল'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 95 ইয়াত সুধিছে যে দ্য ষ্টাৰ টুইংকল ইন দ্য নাইট ৰাতি তৰাবোৰে যে জিলিকি থাকে টুইংকলিং হয় সো হেতু কি ফেনোমেননৰ কাৰণে হয় সুধিছে অপশ্যন এ কৈছে দে এমিট লাইট ইন্টাৰমিটেন্টলি অপশ্যন বি দ্য ষ্টাৰ্ছ এটমস্ফিয়াৰ এবজৰ্বছ লাইট ইন্টাৰমিটেন্টলি অপশ্যন সি দ্য আৰ্থছ এটমস্ফিয়াৰ এবজৰ্বছ লাইট ইন্টাৰমিটেন্টলি আৰু অপশ্যন ডি দ্য ৰিফ্ৰেক্টিভ ইনডেক্স অফ দ্য এয়াৰ ইন এটমস্ফিয়াৰ ফ্লাকচুৱেটছ সো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন সি The twinkling of stars in our night sky is due to Earth's atmosphere. So stars bure twinkle kore because light from the stars gets retraced by the movement of the air in the atmosphere. This refraction causes slight changes in the brightness and position of the star's image, causing the twinkling of stars. So option C is the correct answer. Next question number 96 ইয়াত সুধিছে যে ফাৰ্স্ট থাৰ্মোমিটাৰৰ ডেভেলপাৰ কোন হয় who developed the first thermometer so থাৰ্মোমিটাৰ প্ৰথম আৱিষ্কাৰক হিচাপে ফাৰেনহাইটৰ কথা ক'ব পাৰো ফাৰেনহাইট এটো এটা ইউনিট হয় টেম্পাৰেচাৰ so ডেনিয়েল ফাৰেনহাইটে 1709 ত মডাৰ্ন যেটো ফৰ্ম অফ থাৰ্মোমিটাৰ হেতু ফাৰ্স্ট ইনভেন্ট কৰিছিল so it was an enclosed glass tube that had a numerical scale যেটোক ফাৰেনহাইট স্কেল বুলি কোৱা হৈছিল so correct answer is Fahrenheit so next question সুধিছে
এনিমেল নিউট্ৰিশ্যনৰ নেচাৰটো সুধিছে অপশ্যনখিনি হৈছে অট'ট্ৰফিক হেটেৰ'ট্ৰফিক হলোজয়িক আৰু চেপ্ৰফাইটিক চ' এনিমেল নিউট্ৰিশ্যন এনিমেলবোৰে কি ধৰণে খাদ্য গ্ৰহণ কৰে সেইটো হেটেৰ'ট্ৰফিক নেচাৰৰ হয় বুলি আমি অভিহিত কৰিছোঁ কিয়নো অট'ট্ৰফিক নিউট্ৰিশ্যন তেতিয়া হয় যেতিয়া নিজে নিজৰ খাদ্য প্ৰডিউচ কৰি ল'ব পাৰে ফ্ৰম চিম্পল ৰ' মেটেৰিয়েলছ চ' প্লেণ্টে অট'ট্ৰফিক নিউট্ৰিশ্যন এক্সিবিট কৰে আৰু প্ৰাইমেৰী প্ৰডিউচাৰ বুলি সিহঁতক কোৱা হয় কিন্তু এনিমেল আৰু হিউমেন এই দুইটাই হেটেৰ'ট্ৰফছ হয় কিয়নো সিহঁতি প্লেণ্টৰ ওপৰত নিৰ্ভৰশীল হয় ফুডৰ কাৰণে গতিকে অপশ্যন বি শুড বি দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 98 ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং হোৱাইট ব্লাড কৰ্পাস্কল প্ৰডিউচেছ এণ্টিবডিজ চ' এণ্টিবডি প্ৰডিউচড ইজ নিউট্ৰফাইল দেন লিম্ফোচাইট মনোচাইট আৰু বেচফাইল চ' এইকেইটাৰ ভিতৰত কোনটোৱে এণ্টিবডি প্ৰডিউচ কৰে সুধিছে চ' লিম্ফোচাইট ইজ এ টাইপ অফ হোৱাইট ব্লাড চেল that is a part of the immune system আৰু মেইনলি লিম্ফোচাইটত বি চেল আৰু টি চেল থাকে so B cell produce antibodies that are used to attack invading bacteria viruses and toxin so basically lymphocyte is the correct answer নেক্সট 2018 চনৰ বেডমিণ্টন ওমেন ছিংগলত কমনৱেলথ গেমছত কোনে গ'ল্ড মেডেল লাভ কৰিছিল সুধিছে চ' এইটো হৈছে চাইনা নেহৱাল অপশ্যন ডিত উল্লেখিত চাইনা নেহৱাল ইমাৰ্জ ভিক্টৰিয়াছ অভাৰ পি ভি সিন্ধু টু উইন দ্য ওমেন ছিংগল বেডমিণ্টন গ'ল্ড মেডেল ইন 2018 কিন্তু এইটো পুৰণি প্ৰশ্ন বৰ্তমান এই যি অনগয়িং অলিম্পিক ৰিলেটেড প্ৰশ্ন আহিব পাৰে চ' পি ভি সিন্ধুৰ যি সফলতা সেইটো আমি মনত ৰখাটো ভাল সুধিব পাৰে যে ফাৰ্ষ্ট women Olympian who secured 2 medals in 2 consecutive Olympic so hetu hobo PV Sindhu next ajir prashner antimtu question etu khub ahisile agote etu kisu otit hoise eta prashno tu je 2018 er national film award 65th national film award best feature film kunkhon cholochitroy paisile aru shuddho uttor hoise option A tu ullekito village rockstar so hekhone national award paisile so ইমানতে আজি আমাৰ ভিডিওটোৰ সমাপ্তি ঘটিছে এই দুটা পাৰ্টত আমি ভিডিওটো আপোনালোকক আগবঢ়ালো আশা কৰোঁ আপোনালোক উপকৃত হৈছে সো আমাৰ যদি কিবা ভুল ৰৈ গৈছে আমাক কমেন্ট বক্সত জনাব আৰু চাই থাকিব এই কুহিপাত আমি আৰু অধিক কন্টেন্টেৰে আপোনালোকক সহায়ৰ বাবে আগবঢ়াম ধন্যবাদ শুভৰাত্ৰি